নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি উইথ জুনামলৈ আমি যেহেতু ইণ্ডিয়ান পলিটিৰ আমি সিৰিজটো কন্টিনিউ কৰি আছিলোঁ এটো পাৰ্ট 3 হয় কোৱেশ্চন নম্বৰ 1 আছে হু ইজ দ্য হেড অফ সেন্ট্ৰেল কাউন্সিল অফ মিনিষ্টাৰ সেন্ট্ৰেল কাউন্সিল অফ মিনিষ্টাৰৰ হেড কোন হয় অপচন এ প্ৰেসিডেন্ট অপচন বি প্ৰাইম মিনিষ্টাৰ অপচন সি স্পিকাৰ অফ লোকসভা এণ্ড অপচন ডি ভাইস প্ৰেসিডেন্ট এণ্ড দ্য কাৰেক্ট আনসাৰ ইজ অপচন বি প্ৰাইম মিনিষ্টাৰ Next question, which article is related with the impeachment of president? President or impeachment or karne kuntu article ase amar constitution teo poster pa impeach koribole kuntu article ase yat option A article 52, option B article 60, option C article 61 and option D article 63 and the correct answer is option C article 61. Okay, option C. Next question, okay, note yat ase note kori lobo. Article 52 to 78 in part 5 of the constitution deal with the union executive. Okay, etu monot rakhibo union executive or khote deal kore 52 pa 78 leke mane article bilake 52 main moi yat kisman likhi disu 52 e ki koy there shall be a president of India mane bharatot eta president hobo lage rashtrapati hobo lage bole article 52 e koise 58 qualification of the presidenter qualification ki hobo teu jihetu mane president hobole bharatiya nagorik hobo lagibo tapisat 35 years hobo lagibo presidentor karone ebilak kotha kota ase article 58 article 60 oath and affirmation of the president mane teu khopot grohon yat thake mane oath and affirmation আৰু 72 pardoning power of president 72 to মানে এনেকুৱা এটা পাৱাৰ যত মানে প্ৰেসিডেন্টৰ only প্ৰেসিডেন্টৰ হাততে এটো পাৱাৰ দিয়া আছে তেও মানে কোনো ধৰণৰ ক্ৰিমিনেলক পাৰ্ডন কৰিব পাৰে ওকে তেওঁৰ হাতত এটো পাৱাৰ আছে সো এটো বাৰে বাৰে কোৱেশ্চন আহি থাকে 72 পা এটো মনত ৰাখিব 72 pardoning power of president মই ইয়াত একদম ইম্পৰ্টেন্ট কিটা দি দিছো power of president কি আছে he can summon and prorogue parliament মানে তেও সামন কৰিব পাৰে আৰু prorogue মানে তো মানে যেতিয়া প্ৰেসিডেন্টৰ মানে অফিশিয়ালি পাৰ্লিয়ামেন্টাৰ সেশন টু এন্ড কৰাক prorogue বুলি কোৱা হয় তেও সামন তো মানে মতা মানে স্টাৰ্ট কৰাক সামন আৰু prorogue এন্ড কৰা পাৰ্লিয়ামেন্টাৰ সেশন তেও কৰিব পাৰে এন্ড ডিজলভ লোকসভা তেও ডিজলভ কৰিব পাৰে নমিনেট 12 মেম্বাৰ অফ ৰাজ্যসভা তেও ৰাজ্যসভাৰ 12 জন মেম্বাৰক নমিনেট কৰে এই 12 জন মেম্বাৰ কোন হ'ব পাৰে কোনো যিকোনো বিভাগৰ হ'ব পাৰে মানে লিটাৰেচাৰৰ সৈতে জড়িত থকা ব্যক্তি বা সায়েন্সৰ সৈতে বা আৰ্টৰ সৈতে ওকে আৰ্ট এণ্ড কালচাৰৰ সৈতে জড়িত সোশ্যাল ওয়াৰ্কৰ সৈতে জড়িত তেনে ধৰণৰ ব্যক্তিক তেও 12 জন ব্যক্তিক নমিনেট কৰে ৰাজ্যসভাৰ কাৰণে এ বিল বিকাম এন এক্ট when he assents it ওকে মানে যেতিয়া মানে প্ৰেসিডেন্টৰ মানে অনুমতি অবিহনে এটা বিল টু এক্ট হ'ব নোৱাৰে যেতিয়া এটা বিল পাৰ্লিয়ামেন্টত আহে তাত যেতিয়া প্ৰেসিডেন্টে মানে নিজৰ সাইনটো কৰে তেতিয়াহে এই বিলটো মানে এক্ট হ'ব এক্টলৈ পৰিণত হ'ব মানে প্ৰেসিডেন্টৰ অনুমতি অবিহনে এই বিলটো এক্ট হ'ব নোৱাৰে তেওঁৰ এসেন্ট লাগিব only he can introduce a money bill okay supreme commander of defense force in India তেওঁ ডিফেন্সৰ সুপ্ৰিম কমান্ডাৰ হয় প্ৰেসিডেন্ট এমাৰ্জেন্সি পাৱাৰ তেওঁৰ লগত আছে নেশনাল এমাৰ্জেন্সি ষ্টেট এমাৰ্জেন্সি আৰু ফাইনান্সিয়েল এমাৰ্জেন্সি তাত তেওঁৰ অনুমতি লাগিব তাৰপিছত নেশনাল এমাৰ্জেন্সি টু কিমান নম্বৰ আৰ্টিকলত আছে 352 ষ্টেট এমাৰ্জেন্সি আৰু প্ৰেসিডেন্ট ৰুল বা ষ্টেট এমাৰ্জেন্সি 356 ত ফাইনান্সিয়েল এমাৰ্জেন্সি 360 টো আজিলৈকে মানে লগা নাই এই এমাৰ্জেন্সি টু বাকি এমাৰ্জেন্সি ষ্টেট এমাৰ্জেন্সি টু বহুত মানে ষ্টেটত লাগিছে তাৰপিছত নেশনাল এমাৰ্জেন্সি আমাৰ তিনিবাৰ লাগিছে এবাৰ ইণ্ডিয়া পাকিস্তান ৱাৰৰ সময়ত তাৰপিছত এটা ইণ্ডো চাইনা 1962 1971 ত আৰু 1975 ত লাগিছে নেশনাল এমাৰ্জেন্সি আৰু ফাইনান্সিয়েল এমাৰ্জেন্সি আজিলৈকে লগা নাই আৰ্টিকল 75 ৰিলেট উইথ আৰ্টিকল 75 কিহৰ লগত মানে কানেকশন কাৰ লগত আছে আৰ্টিকল 75 ৰ option A appointment of vice president option B appointment of PM prime minister appointment of CJI chief justice of India and option D appointment of governor and the correct answer is option B PM
ओके प्राइम मिनिस्टर লগত এটো মানে আৰ্টিকল 52 টু ৰিলেট কৰে যেনেকৈ আৰ্টিকল 75 টু ৰিলেট কৰে মানে যেনেকৈ আৰ্টিকল 52 আছিল এজন ৰাষ্ট্ৰপতি হ'ব লাগিব বুলি মানে আৰ্টিকল তেনেকুৱা আছিল আৰ্টিকল 52 টু তাৰপিছত আৰ্টিকল 75 টু হল পিএমৰ কাৰণে প্ৰাইম মিনিষ্টাৰ হ'ব লাগিব আমাৰ দেশৰ ইয়াৰ কাৰণে আছে আৰ্টিকল 75 টু তেওঁৰ এপইন্টমেন্ট আছে মানে আৰ্টিকল 75 ত Question number 4 total seat of Rajya Sabha total seat keita ase option A 248 option B 245 option C 550 and option D 250 and the correct answer is option D okay option D 250 বৰ্তমান কেইটা সিট আছে ৰাজ্যসভাত 250টা সিট আছে আৰু 550টা হল আমাৰ লোকসভাৰ সিট এটো মনত ৰাখিব Question number 5 in which Lok Sabha is related to মানে in which article ইয়াত মই লিখাত টাইপিং মিস্টেক হল মানে কোনটো আৰ্টিকেলৰ লগত লোকসভা ৰিলেট আছে মানে কোনটো আৰ্টিকেলত লোকসভাৰ বিষয় আছে আমাৰ আৰ্টিকেল নম্বৰ ডি ওকে ইয়াৰ মানে sorry option number D আছে article 82 ত আছে লোকসভাৰ বিষয় আৰু 81 ত আছে ৰাজ্যসভাৰ বিষয় আছে 81 ত আৰু article 82 আছে লোকসভাৰ বিষয় question number 6 total membership of quorum মানে কি হৈছে quorum is the minimum number of members to be present in the house okay মানে parliament মানে minimum number of member present of quorum বুলি কোৱা হয় আৰু কোনো এটা সিদ্ধান্তত উপনীত হ'বলৈ মানে quorum কিমান লাগিব 1/10 মানে 10/1 অপচন বি 10/2 অপচন সি 10/3 আৰু অপচন ডি 10/4 কিমানজন সদস্য লাগিব গুটে পাৰ্লিয়ামেন্টত এন্ড the correct answer is option A 1/10 okay next question Which article discuss the money bill? Okay, money bill kuntu article le discuss kare. Money bill kuntu article le tase. Option A 112, option 2 102, option 3 266, 266 aru option D 267. And the correct answer is option B. Okay, 102 number article le tase money bill বিষয় okay Question number 8 article 76 relate to article 76 কিহৰ লগত relate কৰে option A CAG option B vice president option C attorney general and option D chief justice of India and the correct answer is option C attorney general তেওঁ কোন হয় He is the highest law officer and he gives legal advice to government of India and he also represent the government of India in any cases okay তেওঁৰ বিষয় article 76 ত আছে আৰু তেওঁ কোনে appoint কৰে he is appointed by the president of India okay he should have the qualification of as a judge of supreme court judgeৰ দৰে তেওঁ qualification to থাকিব লাগে আৰু তেওঁক appoint কৰে president of India আৰু He is the highest law officer বুলিও কোৱা হয় he gives legal advices and CAG about CAG CAG কি হয় comptroller and auditor general okay CAG হয় comptroller and auditor general তেওঁৰ বিষয়ে থাকে আৰ্টিকেলত আমাৰ 148 পৰা 151 লৈকে তেওঁৰ বিষয় আছে আৰু he is the guardian of public purse okay তেওঁ public purse guardian বুলি কোৱা হয় মানে গৱৰ্ণমেণ্টে পাব্লিকৰ পইচা বিলাক পাব্লিকৰ ফান্ড বিলাক সঠিক কামত খটুৱাইছে নে নাই তাক চেক কৰি থাকে বা অডিট কৰি থাকে CAG okay and he is also known as the friend philosopher and the guide of public account okay that is why he is known as the friend and philosopher and guide আৰু আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব প্ৰেজেন্ট CAG কোন আছে আৰু প্ৰেজেন্ট এটৰ্নি জেনেৰেল কোন আছে কমেন্ট বক্সত এইটো কমেন্ট কৰি জনাবচোন
Question number 9. What is the qualifying age of governor? Governor qualifying age ki hoy? Option A 25, option B 30, option C 35, option D 40. And the correct answer is option C 35. যেনেকে প্ৰেসিডেন্টৰ qualifying age থাকে 35, তেনেদৰে গভৰ্ণৰৰো qualifying age 35. Only PM or কিমান হ'ব, Prime Minister কিমান হ'ব, 25 হ'ব. Question number 10. CM is appointed by whom? Chief Minister কোনে appoint কৰে? Option A President, option B Governor, option C PM, option D CJI বা Chief Justice of India. কোনে appoint কৰে? মুখ্যমন্ত্ৰী. And the correct answer is option B Governor. যেহেতু ষ্টেটৰ হয় তেওঁ চিফ মিনিষ্টাৰ, সেইকাৰণে তেওঁ মানে কোনে এপইণ্ট কৰে? গভৰ্ণৰে. ইয়াত প্ৰেচিডেণ্ট বুলি মানে বহুতৰে এইটো ভুল ধাৰণাও থাকে মানে বা কনফিউজ হৈ থাকে. চ' তেওঁ গভৰ্ণৰ এনে ষ্টেটৰ থাকে আৰু চেণ্ট্ৰেলৰ কাৰণে কি আছে? প্ৰাইম মিনিষ্টাৰ আৰু প্ৰেচিডেণ্ট. অ'কে, আৰু প্ৰাইম মিনিষ্টাৰক এপইণ্ট কৰে কোনে? চিফ প্ৰেচিডেণ্টে. তেনেদৰে ষ্টেটৰ কাৰণে কোন আছে? ষ্টেট যেনেকৈ চেণ্টাৰত প্ৰাইম মিনিষ্টাৰ থাকে, ষ্টেটত থাকে চিফ মিনিষ্টাৰ. চেণ্টাৰত যেনেকৈ প্ৰেচিডেণ্ট থাকে, ষ্টেটত থাকে গভৰ্ণৰ. এনেকৈ ভাবি ল'লে হৈ যাব. আৰু